1 টকা নোহোৱাকৈ আপোনালোকে এই মেচিনটো ধুনীয়াকৈ তেওঁলোকৰ পৰা লৈ যাব পাৰিব। 100 পৰা 400 পিস পাৰ মিনিটত আপুনি প্ৰডাকচন কৰিব পাৰিব। 1 মিনিটত এনেকুৱা 400 পিস পাপৰ আপোনালোকে এই মেচিনটো দি প্ৰডাকচন কৰিব পাৰিব। আপাৰ আছামৰ পৰা ভিডিঅ'টো চাই আছে তেনেহলে চিন্তা কৰিব নালাগে, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, আপাৰ আছামতো এই মেচিন ডাইৰেক্ট তেওঁলোকে পৌঁছাই দিব। এই পাপৰ বিলাকৰ আপোনালোকে যিটো ফিটনেছটো আছে, আপোনালোকে এইটো কিমান পাতলা কৰিব বা কিমান ডাঠ কৰিব, এই যিটো আছে এই অপচনটো এটোত আপোনালোকে ধুনীয়াকৈ এইটো আপোনালোকে প্ৰেছ কৰিলে হৈ গ'ল। প্ৰেছ কৰিলে আপোনালোকে ধুনীয়াকৈ ইয়াৰ আপোনাৰ ফিটনেছটো আৰু আমাৰ মহিলাসকলে ঘৰতে বহি এনেকুৱা ধৰণৰ একদম ধুনীয়াকৈ ব্যৱসায় কৰিব পাৰিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিহেতু বহুতো স্কিম ৰাখিছে আৰু কেতিয়াবা ডিআইচি অফিচত গৈ লোন এপ্লাই কৰে, ইয়াত তুমি 25% কে সাবসিডি পাবা। যে সকলোকে এটা এটা ব্যৱসায় আৰম্ভ কৰাই দিয়ে। আজি মই লৈ আহিছো এনেকুৱা এটা মেচিন, এই মেচিনটো দি কেনেকৈ এটা ব্যৱসায় আৰম্ভ কৰাই দিব আমাৰ ভিউৱাৰ্ছসকলক। আজি আপোনালোকে এনেকুৱা এটা ভিডিঅ' লৈছো যিটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে ঘৰত বহি আমাৰ ঘৰৰ মহিলাসকল বহুতো মহিলা থাকে যে এনে থাকে আৰু এনে ঘৰতে এনে থাকে, কিন্তু আপোনালোকে চাওক এই মহিলাজনীয়ে যদি সকল আছে তেওঁলোকে কামত ওলাই যায়, কিন্তু মহিলাসকলে এনে থকা মহিলাসকলে এতিয়া ঘৰত বহি এই মোৰ হাতত যে দেখিছে এনেকুৱা পাপৰ, এই পাপৰ বিলাক বনাই আৰু এই মেচিনটো সম্পূৰ্ণৰূপে আপোনালোকে যদি কওঁ আপোনালোকে 1 টকা নোহোৱাকৈ মেচিন লৈ গৈ এই ব্যৱসায় কৰিব পাৰিব। কাৰণ চাওক আজিকালি যিহেতু বহুত বস্তুৰ EMI আহি গৈছে, কাৰণ এই বস্তুবিলাকত এই মেচিনবিলাকত আপোনালোকে EMI পাব বা আপোনালোকে 1 টকা নোহোৱাকৈ আপোনালোকে এই মেচিন আপোনালোকে ঘৰত নি এনেকুৱা পাপৰ ব্যৱসায় কৰি মাহেকত এতিয়া এই মেচিনটো কেনেকৈনো আপোনালোকে 1 টকা নোহোৱাকৈ পাব বা এই মেচিনটো প্ৰডাকশ্যন কেনেকৈ হয় গোটেইখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰিম। মেম নমস্কাৰ। নমস্কাৰ। তে আপোনালোকৰ ইয়াত আহিলো, আপোনালোকে যে সকলোকে এটা এটা ব্যৱসায় আৰম্ভ কৰাই দিয়ে। আজি মই লৈ আহিছো এনেকুৱা এটা মেচিন, এই মেচিনটো দি কেনেকৈ এটা ব্যৱসায় আৰম্ভ কৰাই দিব আমাৰ ভিউৱাৰ্ছসকলক বা দৰ্শকসকলক। মেচিনক পানীপুৰি মেচিন বুলি কোৱা হয়। যেটা আমি ফুচকা বনাব পাৰো, এটো ডাই এটো দেখি আছা না, এটো ফুচকাৰ ডাই লগাব। এটো ফুচকাৰ ডাই, ওকে। এটো ডাইটো তুমি চেঞ্জ কৰি পেলাই তুমি পাপৰৰ ডাই লগাব পাৰা। আচ্ছা, এই পাপৰ বিলাকো বনাব পাৰি। এই পাপৰৰ ডাই তুমি চেঞ্জ কৰি আকৌ যোনটো মমৰ চিট বনোৱা হয়, মমৰ চিটৰ তুমি ডাই লগাব পাৰা। চাওক আপোনালোকে এই মেচিনটোত এটা কাম নহয় 3-4টা কামলৈকে আপোনালোকে কৰিব পাৰিব। প্ৰথমে কৈছিলো যে মই আপোনাক এনেকুৱা ধৰণৰ পাপৰসমূহ বনাব পাৰিব। তাৰ পিছত কথা আহিল নেক্সট আহিল পুচকা, যে আপোনালোক সকলোৱে পানী পুৰি পুচকা খায়, এই পুচকা বনাব পাৰিব। তাৰ লগে আৰু এটা কি বুলি কৈছিলা নহয়, মমৰ চিট বনাব, মমৰ চিটো বনাব পাৰিব। চাওক এটা মেচিনত 3টা ধামাকা আপোনালোকে কাম কৰিব পাৰিব আৰু এই 3টা কাম পাপৰ হওক, পুচকা হওক বা মমো হওক, এই 3টা আমাৰ অসমত বহুতে প্ৰচলিত বস্তু, একদম অসমত প্ৰত্যেকটো একদম মানে জেগাই জেগাই চলে এই বস্তুটো। এতিয়া কথা আহি পৰিল এই যিটো পাপৰ, প্ৰথম পাপৰ কথাটো কওঁ, যেহেতু পাপৰখিনি লৈ আছো, প্ৰডাকশ্যন কিমান কৰিব পাৰিব এক দিনত এই মেচিনটোৱে? আপুনি পাৰ মিনিটত 100 পৰা 400 পিস পাৰ মিনিটত আপুনি প্ৰডাকশ্যন কৰিব পাৰিব। 100 পৰা 400 পিস? হয়। চাওক এনেকুৱা যে এনেকুৱা 1 পিস 2 পিস থাকে, 1 মিনিটত 400 পিস। হয়। চাওক 1 মিনিটত এনেকুৱা 400 পিস পাপৰ আপোনালোকে এই মেচিনটো দি প্ৰডাকশ্যন কৰিব পাৰিব। তেনেহলে কেনেকুৱা এটা একদম হেভি আৰু ডিজিটেল মেচিন তোমালোকে ৰাখিছা। আচ্ছা, আৰু এই মেচিনটো এটা গ্যাৰান্টি ওয়াৰেন্টি বা এই মেচিনটো কেনেকৈ ল'ব পাৰিব, ব্যৱসায় কেনেকৈ কৰিব পাৰিব অলপ কৈ দিয়া। এই মেচিনৰ ওয়াৰেন্টি তোমাৰ 1 বছৰ মটৰৰ ওয়াৰেন্টি পাবা, বাকি তুমি 5 বছৰ সাৰ্ভিস পাবা, ঠিক আছে? আচ্ছা। বাকি যোনটো মেচিনৰ তোমাৰ কেপাসিটি থাকে, পাপৰৰ যোনটো মানে লেয়াৰ থাকে, তুমি এইটো মোটা পাতল তুমি এইটোৰ দ্বাৰা কৰিব পাৰা। আচ্ছা, এইটো দি কৰিব পাৰিব। যিমানখিনি তোমালোকক মানে থিকনেস লাগে হিচাপে নিজৰ মতে বনাই ল'ব পাৰা। চাওক এই মেচিনটো যে দেখিছে ইয়াত বহুতো মানে ফিচাৰ্স বহুত আছে, মানে কিছুমান হাতে প্ৰেছ কৰিব নালাগে, অলপ ওচৰলৈ সি ধুনীয়াকৈ দেখাই দিব যত্ন কৰিম। এই পাপৰ বিলাকৰ আপোনালোকে যিটো ফিটনেছটো আছে, আপোনালোকে এইটো কিমান পাতলা কৰিব বা কিমান ডাঠ কৰিব, এই যিটো আছে এই অপচনটোত এটোত আপোনালোকে ধুনীয়াকৈ এইটো আপোনালোকে প্ৰেছ কৰিলে হৈ গ'ল। প্ৰেছ কৰিলে আপোনালোকে ধুনীয়াকৈ ইয়াৰ আপোনাৰ ফিটনেছটো বঢ়াব পাৰিব বা কমাব পাৰিব, গোটেইখিনি প্ৰডাকশ্যন কৰিব পাৰিব। আৰু পুচকাও সেই একে চিষ্টেম চাগে, গোটেইখিনি চিষ্টেমটো একে। আৰু এতিয়া কথা আহি পৰিল এই মেচিনটো যদি কোনোবাই ল'ব বিচাৰে, যিহেতু প্ৰডাকশ্যন বহুত বেছি আমাৰ প্ৰচলিত বস্তু, EMI তোমালোকে মেচিনটো দিব পাৰিবানে? EMI ফেসিলিটি আছে, আপোনালোকে আমাৰ পৰা বেংক কোটেশন ল'ব পাৰে, নিয়াৰ ব্ৰাঞ্চত গৈ লোনৰ কাৰণে এপ্লাই কৰিব। যেতিয়া আমাৰ কোম্পানীৰ নামত লোন স্যাংশন হৈ যাব, তোমালোকে বিনা ডাউন পেমেন্টত মেচিন ইয়াৰ পৰা লৈ যাব পাৰিবা। বিনা ডাউন পেমেন্ট? তাৰমানে 1 টকা নোহোৱাকৈ আপোনালোকে এই মেচিনটো ধুনীয়াকৈ তেওঁলোকৰ পৰা লৈ যাব পাৰিব। এই মেচিনটো প্ৰডাকশ্যন কৰিব পাৰে পাৰ মিনিটত 400 পিছলৈকে তেওঁলোকে এই মেচিনটো এনেকুৱা পাপৰ প্ৰডাকশ্যন কৰিব পাৰিব। আৰু লগতে এতিয়া এই মেচিনটো তোমালোকে যদি বহুত মানে বেলেগ বেলেগ জেগাত যাব বিচাৰে, তেনেহ'লে কেনেকৈ তোমালোকে পঠাব, ট্ৰান্সপৰ্ট কেনেকৈ কৰিব? ট্ৰান্সপৰ্ট আপোনালোকে হয়তো প্ৰাইভেট ট্ৰান্সপৰ্ট কৰাব পাৰে, নহলে বা আমি VRL কৰাই দিব পাৰো। VRL কৰাই দিব পাৰিব। চাওক তেওঁলোকৰ বহুতো সুবিধা আছে, যে আপোনালোকে যদি আপাৰ আছামৰ পৰা ভিডিঅ'টো চাই আছে তেনেহলে চিন্তা কৰিব নালাগে, আপোনাক আমাৰ শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, আপাৰ আছামতো এই মেচিন ডাইৰেক্ট তেওঁলোকে পৌঁছাই দিব। আৰু আমাৰ মহিলাসকলে ঘৰতে বহি এনেকুৱা ধৰণৰ একদম ধুনীয়াকৈ ব্যৱসায় কৰিব পাৰিব, যিহেতু আমাৰ
অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যেহেতু বহুতো স্কিম ৰাখিছে আৰু এই স্কিম ইয়াত যদি আপোনাৰ চৰকাৰে কেনেকুৱা সহায় কৰিব এই মেচিনটো যদি লয় এইটো অলপ কৈ দিয়া ফুড মেচিন বুলি কোৱা হয় যদি তোমালোকে ব্লক এৰিয়া বা ডিআইচি অফিচত লোন এপ্লাই কৰা ইয়াত তুমি 25% কে সাবসিডি পাবা কোনো ধুনীয়াকৈ কৈছাতে এতিয়া আমাৰ মহিলাসকলৰ মানে টেনচন নাই আৰু মানে তেওঁলোকে এতিয়া ঘৰত বহি এনেকুৱা ধৰণৰ পাপৰ বনাই বা এটা ব্যৱসায় কৰিব পাৰিব এতিয়া চাওক বহুতো মহিলা থাকে যে ঘৰতে কি কৰিম বুলি ভাবি থাকে কিন্তু আপোনালোকে যদি এই মেচিনটো লৈ যায় তেনেহলে আপোনালোকে এতিয়া মহিলাসকলে 1 টকা নিদিয়াকৈ এই মেচিন লৈ যাওক চৰকাৰে আপোনালোকক সহায় কৰিব আৰু আপোনালোকে ঘৰত একদম সৰু ৰুমতে ব্যৱসায় কৰিব পাৰিব আৰু কাৰেণ্টৰ কথা কওঁ যদি ঘৰৰ কাৰেণ্টতে চলিব নে সিঙ্গল ফেজত চলিব আচ্ছা তে চাওক এতিয়া এই মেচিনটো যদি লয় তোমালোকৰ পৰা ডিসকাউন্ট কি কৰিবা অলপ কৈ দিয়া 25% ডিসকাউন্ট চলি আছে 25% নতুন বছৰ আহি আছে যেটো নতুন বছৰ তাত আমি হয়তো আৰু অলপ ডিসকাউন্ট কৰি দিব আৰু অলপ ডিসকাউন্ট কৰিবা আচ্ছা বৰ্তমান তেওঁলোকৰ 25% ডিসকাউন্ট আহি আছে কিন্তু বৰ্তমান যেতিয়া নিউ ইয়াৰ আহি আছে নিউ ইয়াৰ অফাৰ চলিব আৰু এতিয়া নিউ ইয়াৰ অফাৰ তেওঁলোকে 25% তকৈ কিবা এটা বঢ়াই তেওঁলোকে ডিসকাউন্ট কৰি এই মেচিনটো আপোনালোকক ধুনীয়াকৈ ঘৰত পৌঁছাই দিব আৰু যদি কোনোবা তোমালোকৰ ইয়াত আহিব বিচাৰে তোমালোকৰ ইয়াত এটা মেচিনে নহয় বহুত মেচিন আছে মা কামাখ্যা মেচিনে যেহেতু আৰু তোমালোকৰ তাত এই আহিলে লোকেশনটো কেনেকৈ কি কৰিব পাৰিব এইটো আমাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল গুৱাহাটী আচ্ছা তে চাওক তেওঁলোকৰ ব্ৰাঞ্চটো আছে তেওঁলোকৰ গুৱাহাটীত আছে বৰাগাঁৱত আছে আপোনালোকে যদি খানাপাৰা সাইডৰ পৰা আহে বৰাগাঁও ব্ৰিজৰ পৰা একদম অলপ ওচৰতে আৰু 50 মিটাৰ মান আহিলে পাই যাব ইফালে যদি আপোনালোকে জালুকবাৰী সাইডৰ পৰা আহে একদম ধুনীয়াকৈ ওচৰতে পাই যাব আহক দেৰি নকৰিব স্ক্ৰিনত ওলাই থকা নম্বৰত এতিয়া যোগাযোগ কৰক মা কামাখ্যা মেচিনেত আহি এবাৰ চাইজক এটা মেচিনে নহয় মা কামাখ্যা মেচিনেত অলমোষ্ট বহুতো মেচিন তেওঁলোকৰ তাত আছে একদম ধুনীয়াকৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব তে আজিলৈ ইমানে আছিল ধন্যবাদ